হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি বতৰটো বিৰাটেই ধুনীয়া আছিলে, সেইবাবে ভাবিলোঁ অলপ ফুৰি আহোঁগৈ। ক'ত যাম ভাবি বাইপাছৰ ফালেই ওলাই আহিলোঁ অলপ। এইখন ডেষ্টিনি, নগাঁৱৰ এখন ফেমাছ ৰেষ্টুৰেণ্ট। পিছে মই কিন্তু আজিলৈকে গৈ পোৱা নাই দেই। গৈ আমাৰ নগাঁৱত নতুনকৈ বনোৱা অভাৰব্ৰিজখনেই পালোঁগৈ। ওপৰৰ পৰা তলৰ ভিউটো চাবলৈ ইমান যে ধুনীয়া। এনেকৈ আগুৱাই গৈহে আছিলোঁ। ক'লৈ যাম একো লক্ষ্য নাছিল। তৎক্ষণাত মনত পৰিল, সিদিনা ৰীল স্ক্ৰল কৰি থাকোঁতে এটা ৰীল দেখিছিলোঁ। নগাঁৱত 1, 2, 3 আগষ্টত মনচুন ফেষ্টিভেল হ'ব গৈ আছে। বাইপাছতে আছোঁ যেতিয়া ভাবিলোঁ এবাৰ চাই আহোঁগৈ তাত আয়োজননো কেনেকুৱা। এয়া আহি পায়েই গ'লোহি। আমাৰ নগাঁৱত এনেকুৱা ডাঙৰ অনুষ্ঠান খুব কমেই হয়। 2 বছৰমান আগত এটা অনুষ্ঠান হৈছিলে। এনেকুৱা ডাঙৰ অনুষ্ঠানবোৰ হোৱা শুনিলে খুব ভাল লাগে মনটো। পিছে মোৰ চাবলৈ যোৱাৰ সৌভাগ্যকণহে নিমিলে। গৈ জেগাখিনি পালোঁগৈয়ে। পথাৰৰ মাজত আয়োজন কৰা হৈছে। সৌৱা দেখিছেনে পেণ্ডেলটো? আপোনালোকে চাগে ভাবিছে পথাৰৰ মাজত পানীৰ মাজত কি পাতিছে এইখন, কিন্তু যোৱা ৰাস্তা সেইফালেদি নহয়। অলপ দূৰ আগুৱাই গৈ দেখিলোঁ তেওঁলোকে ৰঙা হালধীয়া এই ফ্লেগবোৰ আঁৰি ৰাখিছে, যাতে কাৰো ৰাস্তা বিচাৰি পোৱাত অসুবিধা নহয়। আৰু অলপ আগুৱাই গৈ তেওঁলোকৰ মেইন গেটখন দেখা পালোঁ। আগুৱাই যাওঁ নাযাওঁ ভাবি পেলাই ভিতৰলৈ সোমাই গ'লোঁ। এইখিনিয়ে হৈছে মেইন জেগাখিনি। মই যিহেতু অনুষ্ঠান আৰম্ভ হোৱাৰ আগৰ দিনা গৈছিলোঁ, হয়তো তেওঁলোকে ফাইনেল প্ৰিপাৰেশ্যন কৰি আছিলে। আৰু ভিতৰলৈ সোমাই নগৈ আমি উভতি আহিলোঁ। এইখন হেভেন ৰেষ্টুৰেণ্ট। আমাৰ ইয়াতে আকৌ বেলেগ বস্তু পাওক নাপাওক, ৰেষ্টুৰেণ্ট কিন্তু বৰ ধুনীয়া আছে। মানুহৰ ষ্টেটাছত, ষ্টৰিত এইবোৰতহে দেখি আছোঁ, নিজে কিন্তু গৈ পোৱা নাই। এইখন চাকডে, ইয়াত আহিছোঁ। ইয়াৰ ফুডৰ ৰিভিউটো আপোনালোকক মই বেলেগ এদিন দিম। ৰিফ্ৰেছকোখন দেখিলে মোৰ এটা কথাই মনত পৰে, সেইটো কি জানেনে? মুভি। আমাৰ নগাঁৱত মাত্ৰ এটাই ভাল মুভি থিয়েটাৰ আছে, য'ত আগতে 3-4টাকৈ আছিলে, এতিয়া মাত্ৰ এটাহে থিয়েটাৰ। সেইকাৰণে আমি যেতিয়া মুভি টিকেট বুক কৰিব লাগে সহজে নাপাওঁ, বহুত যুঁজ কৰিব লাগে। লগতে মেইন টাউনৰ পৰা বহুত দূৰত পৰি যায়। এইখন অথনি পাৰ হৈ যোৱা অভাৰব্ৰিজখন। লাইটবোৰ জ্বলাই দিওঁতে কিমান যে ধুনীয়া লাগিছে। ব্ৰিজৰ ওপৰৰ পৰা তলৰ ভিউটো ইমান মনোমোহা, তাতে ৱেডাৰটোৱে সোণত সুৱগা চৰাইছে। এনেদৰে দৃশ্য উপভোগ কৰি আমি ঘৰ পালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।